হে রাম শরত কালৰ ৰাত্ৰি আতিবি তুপন বহুবিধ পুষ্পে বিকশিত বৃন্দাবন আর দেখি যুগ মায়া বলে হরিখে তোহিত রাস ক্রীড়া করিতে কৃষ্ণর ভৈলাসিত। শৰৎকালৰ চন্দ্ৰাৱলী নিশা পূৰ্ব দিশান্তে পূৰ্ণ চন্দ্ৰ উদিত হৈছে আৰু বৃন্দাবনৰ যি বিতুপন দৃশ্য, বৃন্দাবনৰ যি সৌন্দৰ্য বৰ্ধিত সৌন্দৰ্য, তাক দেখি ভগৱন্ত পুৰুষৰ আজি তেওঁৰ সেই কামপ্ৰীড়াত জৰ্জৰিত হৈ থকা ভক্তসকলক সন্তোষিত কৰিবৰ কাৰণে, তেওঁলোকক সন্তুষ্টি দিবৰ কাৰণে ভগৱানে সিদ্ধান্ত গ্ৰহণ কৰিলে। ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলামন। আচলতে ৰাস বুলি ক'লে ভগৱানৰ যিটো অস্তিত্ব, ভগৱানৰ যিটো স্বৰূপ, সেই স্বৰূপত কি বুলি কৈছে? ৰসৈ বৈশ, ৰসৈ এৱাচ। আচলতে ৰসৈ বৈশ তাৰমানে তুমিয়েই ৰস। ৰস শব্দৰ অৰ্থ কি? ৰস মানে জীৱ। মাটিটোত ৰস নাই, মাটিটোত মানে জীপাল নহয়, সেইকাৰণে ইয়াত খেতি নহ'ব। মানে এডৰা কৃষিভূমিত শস্য জন্মি ফলৱতী হ'বৰ কাৰণেও ভূমিখিনিক জীপাল হ'ব লাগিব। শুকান মৰুভূমি হ'লে তাত শস্য উৎপাদন নহয়। এই শৰীৰটো জড়, নিৰ্জীৱ। এই শৰীৰটোত প্ৰাণ সঞ্চাৰিত হ'বৰ কাৰণে ইয়াত ৰস সন্নিৱিষ্ট হ'ব লাগিব, তেতিয়াহে অৰ্থাৎ এই শৰীৰটোত যেতিয়ালৈকে তুমি ৰস স্বৰূপে, কথাবিলাক অকণমান গভীৰ মন কৰিব, তুমি ৰস স্বৰূপে যেতিয়ালৈকে মোৰ শৰীৰটোত প্ৰবাহিত হৈ থাকিবা, তেতিয়ালৈকে মই জীৱ হৈ থাকিম। আৰু যি মুহূৰ্তত তুমি মোৰ এই শৰীৰটোক পৰিত্যাগ কৰি মোক নিৰ্জীৱ কৰি তুলিবা, সেই মুহূৰ্ততে এই শৰীৰটো জড় হৈ যাব। তেতিয়া কি বুলি ক'ব মানুহে? যে তেওঁ আৰু নাই। কোন নাই? তেওঁ নাই, তেওঁ গ'ল। গতিকে এতিয়া আৰু এই শৰীৰটোৰ কোনো কামত নাই। তাৰমানে এই শৰীৰটোক তেতিয়া কি কৰিব? কাঠ বাঁহৰ লগত সমান কৰি অগ্নিত দাহ সংস্কাৰ কৰি ছাই কৰি দিয়া হ'ব। মানে ইয়াৰতো কামেই নাই। কিয়? যে ই নিৰ্জীৱ হৈ গ'ল, জড় হৈ গ'ল, শুকান হৈ গ'ল। গতিকে শুকান কাঠ খৰিৰ লগত সমকক্ষ কৰি তাক জ্বলাই শেষ কৰি দিয়া হ'ব। কিন্তু হে ভগৱান, হে মোৰ ঈশ্বৰ, তোমাৰ ইমান কৃপা যে তুমি মোৰ এই নিৰ্জীৱ শৰীৰটোৰ ভিতৰত প্ৰবাহমান হৈ আছা কাৰণে মানুহে মোক সন্মান দিছে, মোক জীৱন্ত বুলি মানুহে মান্যতা দিছে। মোৰ প্ৰতি তেনেকুৱা কাঠ খৰিৰ লগত মোক জ্বলাই দিবৰ কাৰণে কাৰো সক্ষম হোৱা নাই। গতিকে তুমি ৰস, ৰসৈ এৱাচ, তুমি ৰস। গতিকে ৰস কিন্তু ৰসক আকাৰ প্ৰদান কৰিবৰ কাৰণে, যে ময়েই যে ৰস, সমস্ত জীৱত মই প্ৰৱেশ কৰিলে সেই জীৱসমূহ ধন্য হৈ যায়, এই কথাটোক প্ৰতিপন্ন কৰিবৰ নিমিত্তে তেওঁ ৰসক এটা আকাৰ ৰূপ প্ৰদান কৰিলে। ৰসত আকাৰ আহিল কাৰণে সি হ্ৰাস হৈ গ'ল। ৰসক আকাৰ ৰূপ দিয়া হ'ল। ৰসৰটো আকাৰ নাই, ৰসৰনো ক'ত আকাৰ আছে? কিন্তু তাক আকাৰ ৰূপ দিলে যেতিয়া, সি হ্ৰাস হৈ গ'ল। আৰু আজি সেই ৰসক আকাৰ ৰূপ দিবৰ কাৰণে ভগৱানৰ ইচ্ছা জাগৃত হ'ল, আৰু এই ইচ্ছা জগতৰ কল্যাণৰ কাৰণে। আৰু সেইকাৰণে তেওঁ কি কৰিলে? দেখি যোগ মায়া বলে হৰিষে তহিতে ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলাচিত্তে। যোগ মায়াৰ বলেৰে সেই স্থানত তেওঁ অত্যন্ত আনন্দ চিত্তে
ৰাসক্ৰীড়া কৰিবৰ কাৰণে তেওঁৰ মনক স্থিৰ কৰি ল'লে। প্ৰভুসকল, ভগৱন্ত পুৰুষৰ সকলো কাৰ্য তেওঁ মায়াৰ লগত সন্নিৱিষ্ট কৰি সম্পাদিত কৰিছে। এই কথা আপোনালোকে মনত ৰাখিব। সেইকাৰণে পৃথিৱীত দুষ্ট দৈত্যক নিপাত কৰি ধৰ্মক প্ৰতিষ্ঠা কৰি সংস্কৃতিক প্ৰতিষ্ঠা কৰিবৰ কাৰণে সন্তসকলক পালন কৰিবৰ কাৰণে যি উদ্দেশ্য লৈ ভগৱান যিদিনাখন কংসৰ কাৰাগাৰত জন্ম হৈছিলে, সমসাময়িকভাৱে যশোদাৰ তাতে যোগমায়া জন্ম হৈছে। আৰু এই তত্ত্ব তাৰমানে আমিবিলাকে এই যে শাস্ত্ৰৰ ব্যাখ্যানত আমি মানুহবিলাকে কওঁ যে হে আমাৰ আৰু এইবিলাক মায়া আৰু নাই, এইবিলাকৰ প্ৰতি আমাৰ মায়া নাই, এইটো হ'বই নোৱাৰে। মায়া নোহোৱাকৈ কোনো ব্যক্তি থাকিব নোৱাৰে। মায়াক বাদ দি আপুনি চলিবই নোৱাৰিব। যিদিনাখন মোৰ শৰীৰৰ পৰা প্ৰভু ভগৱন্ত যি আত্মাশক্তি সি গুচি যাব, লগে লগে মায়াও গুচি যাব, মায়াও নাথাকে। কাৰণ মায়া হ'ল ইন্ধন। গাড়ী এখন চলাবৰ কাৰণে যি ধৰণে ইন্ধনৰ প্ৰয়োজন, যন্ত্ৰ এটা চলিবৰ কাৰণে তাক যেনেকৈ ইন্ধনৰ প্ৰয়োজন, যান্ত্ৰিকজনে অকলে যন্ত্ৰটো নচলায়, যান্ত্ৰিকজনে যন্ত্ৰটোক পৰিচালিত কৰিবৰ কাৰণে যি ধৰণে ইন্ধনৰ প্ৰয়োজন আছে, ঠিক তেনেকৈ জগতৰ শ্ৰেষ্ঠ যান্ত্ৰিকজনৰ নাম হ'ল ভগৱান স্বয়ং নিজেই। আৰু মোৰ এই শৰীৰটোক যদি যন্ত্ৰ বুলি ধৰোঁ, তেতিয়াহ'লে ইয়াক চলাবৰ কাৰণে যিখিনি ইন্ধন সেইখিনি মায়া। ক'ত কৈছে এইটো কথা? গীতাৰ শেষত কৈছে। কি কৈছে? ঈশ্বৰঃ সৰ্বভূতানি হৃদ্দেশে অৰ্জুনম তিষ্ঠতি ভ্ৰাময়ম সৰ্বভূতানি যন্ত্ৰানি ৰুৰানি মায়া। ঈশ্বৰঃ সৰ্বভূতানি, সমস্ত ভূতত, ভূত মানে শৰীৰ, সমস্ত শৰীৰত, অকল মানুহ বুলি নহয় প্ৰভুসকল, মানুহ, গৰু, ছাগলী, কুকুৰ, মেকুৰী, শিয়াল, গছ গছনি, তৰু, তৃণ, লতা, মৎস্য, কুৰ্ম, যিমান প্ৰপঞ্চ দৃষ্টিত যিমান দৃষ্টিগোচৰ হৈছে আপোনাৰ, একদম ক্ষুদ্ৰাতি ক্ষুদ্ৰ জীৱলৈকে, যাক আমি চকুৰে নেদেখোঁ, মনিব নোৱাৰোঁ, তেনেকুৱা জীৱৰ পৰা ব্ৰহ্মালৈকে হিচাপটো দিছে। ব্ৰহ্মা আদি কৰি জীৱ যত, যিহেতু ব্ৰহ্মা লেখত ল'বলগীয়া এটা জীৱ, গতিকে ব্ৰহ্মাৰ পৰা প্ৰাৰম্ভ কৰি সমস্ত জীৱসমূহ মায়া সজ্জা মাজে আশ্ৰয় ঘুমটি যায়। অৰ্থাৎ মায়াৰ দ্বাৰা তেওঁলোক পৰিচালিত হৈ আছে, যান্ত্ৰিকটো স্বয়ং ভগৱান নিজেই। গতিকে আজিও ৰাসক্ৰীড়াৰ দৰে এটি বিলক্ষণযুক্ত লীলা ভগৱান পুৰুষে সম্পাদিত কৰিবৰ কাৰণে আজিও তেওঁ যোগমায়াৰ বলেৰে অত্যন্ত আনন্দ চিত্ত বঢ়াই তেওঁৰ প্ৰিয় প্ৰেমী ভক্তসকলক আমন্ত্ৰণ কৰিবৰ কাৰণে ভগৱানৰ ইচ্ছা জাগৃত হ'ল। আর ভৈলন্ত উদিত চন্দ্র পূর্ব দিশন্তে কামাতুর স্ত্রীর যেন সন্তাপ মার্জন্তে আর অখণ্ড মণ্ডল চন্দ্র দেখিল হরি কুমকুমে অরুণ লক্ষ্মী মুখ পদ্মখৰি রাম বনকু দেখিলা চন্দ্র রশ্মিয়ে রঞ্জিত সুস্বর মধুর কৰি হরি গাইলা গীত আর পুরিয়া পঞ্চম নাদ বহাইলা মদন শুনি কামে বিমোহিত ভৈলা গোপীগণ। ইয়াত খুব গুৰুত্বপূৰ্ণ কথা আৰু এটি আছে। সেইটো হ'ল কি যে ৰাসক্ৰীড়াৰ লগত ওতঃপ্ৰোত সম্পৰ্ক থকা অন্যতম এটি লীলা হ'ল বস্ত্ৰহৰণ লীলা গোপীসকলৰ। কাৰ্তিক মাহৰ
সেই পূৰ্ণিমা যিটো পূৰ্ণিমাত ভগৱানে ৰাসক্ৰীড়া সম্পাদন কৰিছিল তাৰ সম্পূৰ্ণ এবছৰ আগত সেই একেটা পূৰ্ণিমাতে ভগৱন্ত পুৰুষে গোপীসকলৰ বস্ত্ৰহৰণ কৰিছিল বস্ত্ৰহৰণক অন্যতম তত্ত্ব বোলা হয় ভাগৱত তে ভগৱানে কিয় গোপীসকলৰ বস্ত্ৰহৰণ কৰিবলগীয়া হ'ল প্ৰথমে সেই বস্ত্ৰ গোপীসকলে নিজে বিসৰ্জন দিছে আৰু যমুনাৰ জলত নামি বিবস্ত্ৰে বস্ত্ৰহীন শৰীৰে কেৱল শৰীৰ তেওঁলোকে যমুনাত নামি ভগৱান কৃষ্ণক স্বামী হিচাপে পাবৰ কাৰণে মহামায়া কাত্যায়নীক তেওঁলোকে ব্ৰত সাধন কৰিছে কাৰ্তিক মাহত হে আই কাত্যায়নী তুমি আমাক ভগৱান কৃষ্ণক স্বামী হিচাপে প্ৰদান কৰা তেওঁলোকৰ উদ্দেশ্য এইটো গতিকে মহামায়া কাত্যায়নীক কৰা ব্ৰত ভগৱান কৃষ্ণৰ কৰ্ণগোচৰ হৈছে গোপীসকলক প্ৰসাদ দিবৰ নিমিত্তে তৎক্ষণাৎ ভগৱান সেই স্থানত উপস্থিত হৈছে আৰু ভগৱান যেতিয়া উপস্থিত হৈছে ভগৱানে দেখিছে যে যিবিলাক বস্ত্ৰ গোপীসকলে পৰিত্যাগ কৰিছে মুখ পাবৰ কাৰণে সেই বস্ত্ৰসমূহ তেওঁ কদম্বৰ বৃক্ষত উঠাই আৰামত বহি আছে কিন্তু দেখা গ'ল যে যিসকল গোপীয়ে বস্ত্ৰ পৰিত্যাগ কৰি কেৱল শৰীৰে যমুনাৰ জলত নামি ভগৱন্ত পুৰুষক স্বামী হিচাপে পাবৰ কাৰণে কাত্যায়নী ব্ৰত সাধন কৰিছে সেই গোপীসকলে স্বয়ং ভগৱান কৃষ্ণ আহি যেতিয়া তেওঁলোকৰ বস্ত্ৰসমূহ সামৰি লৈছে তেতিয়া কিন্তু সেই গোপীসকলে সেই বস্ত্ৰসমূহ পুনৰ বিচাৰিছে যে দিয়া আমাক বস্ত্ৰখিনি কিহৰ কাৰণে কৈছে সেইখিনি আমাৰ বস্ত্ৰ আমাক লাগে কিন্তু তোমালোকেতো মুখে বিচাৰি ব্ৰত কৰি আছা এতিয়া যে বস্ত্ৰখিনিৰ প্ৰয়োজন হ'ল বোলে নহয় আমাক বস্ত্ৰখিনি লাগে ভগৱানে তেওঁলোকক বস্ত্ৰখিনি উভতাই দিছে দি ভগৱান তাৰ পৰা গুচি আহিব খুজিছে তেতিয়া গোপীসকলে ভগৱান কৃষ্ণক সুধিছিল যে হে কৃষ্ণ আমি তোমাক বিচাৰিছিলোঁ আৰু সেই বুলি তুমি আহিছিলা বুলি আমি ভাবিছিলোঁ কিন্তু এতিয়া যে তুমি আকৌ উভতি গৈছা কৈছে তোমালোকক মোক নালাগে নহয় বস্ত্ৰখিনিকহে লাগে গতিকে বস্ত্ৰখিনি দিলোঁ গতিকে মই আহিলোঁ তোমালোকে নিৰ্ণয় কৰিব লাগিব তোমালোকক বস্ত্ৰ লাগে নে মোক লাগে এই বস্ত্ৰখিনি প্ৰতীকী অৰ্থত বিষয়ী বস্ত্ৰ আচলতে বিষয় তোমালোকক বিষয় লাগে যদি বিষয় পাবা আৰু বিষয় পৰিত্যাগ কৰি যদি মোক বিচাৰা তেতিয়াহ'লে মোক পাবা সিদ্ধান্ত তোমালোকৰ ল'বা বোলে আমাক তোমাক লাগে বিষয় বস্ত্ৰ বোলে আমি এইবিলাক পৰিত্যাগ কৰিম ঠিক আছে তেতিয়াহ'লে মই যিদিনাখন তোমালোকক আমন্ত্ৰণ কৰিম সেইদিনাখন তোমালোকে মোক পাবা গতিকে সেই দিনটোলৈ তোমালোকে অপেক্ষা কৰা এই যে ভগৱানে কৈ গ'ল গোপীসকলক যে মই বংশীত ধ্বনিৰে সুমধুৰ সুস্বৰ গীতেৰে তোমালোকক আমন্ত্ৰণ কৰিম আৰু সিদিনাখন তোমালোকে মোৰ ওচৰলৈ আহিবা সেই দিনটোলৈ সিদিনাখনৰ পৰা গোপীসকল অপেক্ষাৰত হৈ থাকিল তেওঁলোকৰ তন মন চিন্তা সকলো ভগৱান কৃষ্ণত সমৰ্পিত হৈ গ'ল কেতিয়া ভগৱানে আমাক মাতিব কেতিয়া আমি ভগৱানৰ ওচৰত বিলীন হৈ যাম ভগৱানে কেতিয়া আমাক তেওঁৰ কৰি সামৰি ল'ব এই চিন্তাধাৰাত তেওঁলোক ব্যস্ত হৈ থাকিল আৰু সেইকাৰণে ভগৱানক পোৱাৰ যিটো বাঞ্ছা সেই বাঞ্ছাত গোপীসকলৰ কি হৈ গ'ল বিষয় সম্পত্তি অন্যান্য যিবিলাক দৈনন্দিন জীৱনত যিবিলাক কামপ্ৰীড়াই আমাক পীড়া কৰি থাকে সেই কামপ্ৰীড়া তেওঁলোকৰ ভংগ হৈ গ'ল কৃষ্ণক পাবৰ কাৰণে যিটো কামনা সেই কামনাৰ পীড়াই তেওঁলোকক অধিক ক্ৰীড়াশীল কৰি তুলিলে এতিয়া কথাটো মন কৰিব এটা হ'ল বিষয় পীড়া এটা হ'ল ভগৱানক পাবৰ কাৰণে পীড়া সেইকাৰণে কামনাক বাদ দি পেলাই আপুনি ভগৱানক বুজিব নোৱাৰে